মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমি ইয়াৰ আগৰ ক্লাছটোত কৃতিত্ব মানে কি গম পাইছিলোঁ তো আজি মই কথা পাতিম কৃতিত্ব অভিক্ষাৰ অৰ্থ কৃতিত্ব আগৰ ক্লাছত আমি পাতিলোঁ আজি পাতিম কৃতিত্ব অভিক্ষা So in our previous class we discussed about the concept of achievement and today we'll discuss about the concept of achievement test. In general, achievement test means the tool or instrument which is used to measure the achievement of the students or the amount of knowledge and skills acquired by a person after getting a particular training or instruction. So after getting a training, after getting a course, to measure the achievement, to measure the knowledge and skills attained by a person, we use achievement test. So achievement test is meant for measuring the achievement of a person. In that sense, whatever examinations are held, may it be internal examination, may it be external examination, final examination, all those are achievement test. গতিকে কৃতিত্ব অভিক্ষা মানে হ'ল সেইবিলাক সঁজুলি বা জোখ সঁজুলি যিবিলাকৰ জৰিয়তে মানুহৰ কৃতিত্ব জুখিব পাৰি বা পৰিমাপন কৰিব পাৰি কোনো বিশেষ অভিজ্ঞতা কোনো বিশেষ প্ৰশিক্ষণ কোনো বিশেষ পাঠ্যক্ৰম গ্ৰহণ কৰাৰ পিছত সেই আহৰণ কৰা জ্ঞান অভিজ্ঞতাৰ সমষ্টি জুখিবৰ কাৰণে মূল্যাংকন কৰিবৰ কাৰণে যিবিলাক সঁজুলি ব্যৱহাৰ কৰা হয় যিবিধ সঁজুলি ব্যৱহাৰ কৰা হয় সেইবিধেই হৈছে কৃতিত্ব অভিক্ষা গতিকে আমি সাধাৰণ অৰ্থত কৃতিত্ব অভিক্ষা বুলি ক'লে আমাৰ যিবিলাক পৰীক্ষা চলি থাকে বছৰীয়া পৰীক্ষা হওক ইউনিট টেষ্ট হওক ছমহীয়া পৰীক্ষা হওক সেমিষ্টাৰ যিবিলাক এক্সাম চলি থাকে মাজে মাজে সেইবিলাক আচলতে একোটা কৃতিত্ব সেইবিলাক এচিভমেণ্ট টেষ্ট সেইবিলাক এডুকেশ্যনেল এচিভমেণ্ট টেষ্ট তাৰমানে তুমি কি এচিভ কৰিলা গোটেই বছৰটো পঢ়ি গোটেই সেমিষ্টাৰটো পঢ়ি কি পালা কি জ্ঞান অভিজ্ঞতা আহৰণ কৰিলা সেইটো জোখা কৃতিত্ব মানেতো সেইটোৱেই কোনো ট্ৰেইনিং বা কোনো শিক্ষা কোনো পাঠ্যক্ৰম গ্ৰহণ কৰাৰ পাছত যিখিনি শিকিলোঁ আমি যিখিনি জ্ঞান অভিজ্ঞতা পালোঁ সেইখিনিয়ে কৃতিত্ব আৰু সেইখিনি যাৰ জৰিয়তে জোখা হয় সেইটো কৃতিত্ব অভিক্ষা টেষ্ট এচিভমেণ্ট টেষ্ট গতিকে আমি কৃতিত্ব অভিক্ষা বুলি ক'লে বেলেগ কিবা এটা ভাবিব নালাগে মোৰ কিবা অদ্ভুত বস্তু নহয় আমাৰ যিবিলাক যে পৰীক্ষা চলি থাকে ছমহীয়া পৰীক্ষা বছৰীয়া পৰীক্ষা তোমালোকৰ ছেছনেল টেষ্ট সেইবিলাকে আচলতে কৃতিত্ব তুমি কি পালা কি জ্ঞান অভিজ্ঞতা আহৰণ কৰিলা পঢ়া শুনা কৰি বছৰটো পঢ়ি ছমাহটো পঢ়ি কি পালা সেই জ্ঞান অভিজ্ঞতাখিনি জোখা হয় সেইটো কৃতিত্ব ঠিক আছে গতিকে নেক্সট আমি চাওঁ কৃতিত্ব অভিক্ষাৰ প্ৰকাৰ টাইপছ কৃতিত্ব অভিক্ষাক আমি বেলেগ বেলেগ দৃষ্টিকোণৰ পৰা বেলেগ বেলেগ ধৰণে ভাগ কৰোঁ আমি দুই প্ৰকাৰৰ শ্ৰেণী বিভাজন আমি ইয়াত আলোচনা কৰিম তোমালোকৰ চিলেবাছত আছে এইবিলাক কথা এটা হ'ল কৃতিত্ব শ্ৰেণী বিভাজন আমি দেখিবলৈ পাওঁ সেইটো হ'ল বিশেষ কৃতিত্ব অভিক্ষা আৰু সাধাৰণ কৃতিত্ব অভিক্ষা জেনেৰেল এচিভমেণ্ট টেষ্ট এণ্ড স্পেচিয়েল এচিভমেণ্ট টেষ্ট So a special achievement test means a test through which we measure the achievement of the students on a particular subject, on a particular area only. It is specially designed, specially prepared for a particular subject or particular area. That's why it is special achievement test. For example, if
if we use a test of reading, test of mathematics, test of social science, those will special achievement test. On the other hand, general achievement test means sometimes what happens that through a single achievement test we can measure the achievement of a large number of areas, many areas. Here achievement is measured in various areas, not a single area, more than 2 or 3 areas through a single test. That is general achievement test. So special achievement test, only one subject, one area, and general achievement test, many subjects. Through a single test, we can measure the achievement of general science, measure the achievement of mathematics, English, reading, writing. Various areas are covered by general achievement test through a single test. Okay? গতিকে বিশেষ কৃতিত্ব অভিক্ষা হল সেইবিলাক কৃতিত্ব অভিক্ষা যিবিলাক কৃতিত্ব অভিক্ষা প্ৰস্তুত কৰা হয় বিশেষ কোনো এটা সাবজেক্ট বা বিশেষ কোনো এটা বিষয়ৰ কোনো এটা বিশেষ ক্ষেত্ৰৰ কৃতিত্ব জুখিবৰ কাৰণে এটাই সাবজেক্ট বা এটাই ক্ষেত্ৰ ইয়াত জুখা বিশেষ ক্ষেত্ৰ যেনে বিজ্ঞানৰ কৃতিত্ব জুখিবৰ কাৰণে বিজ্ঞানৰ কৃতিত্ব অভিক্ষা থাকিব পাৰে অংকৰ কৃতিত্ব জুখিবৰ কাৰণে অংকৰ কৃতিত্ব অভিক্ষা থাকিব পাৰে মেথছৰ পেপাৰখন মেট্ৰিকৰ মেথছৰ যিখন পেপাৰ আহিব এখন স্পেচিয়েল এচিভমেন্ট টেষ্ট না বিশেষ কৃতিত্ব অভিক্ষা কাৰণ তাত অকল এটা বিশেষ ক্ষেত্ৰহে জুখা হৈছে মেথছ না সায়েন্সৰ পৰীক্ষা প্ৰশ্ন পেপাৰখন বিশেষ কিন্তু কিছুমান এনেকুৱা কৃতিত্ব অভিক্ষাও থাকে যিবিলাক অভিক্ষাৰ জৰিয়তে একে সময়তে একেটা অভিক্ষাৰ জৰিয়তে কেইবাটাও বিষয়ৰ কেইবাটাও ক্ষেত্ৰৰ কৃতিত্ব জুখিব পৰা যায় তেনেকুৱা টেষ্ট কিছুমানো থাকে সব ক্ষেত্ৰ এটা ক্ষেত্ৰ নহয় কেইবাটাও ক্ষেত্ৰ এটাই পৰীক্ষা তাৰ জৰিয়তে বিজ্ঞানৰ কথা জুখিব অংকৰ কথাও জুখিব সমাজ বিজ্ঞানৰ কথাও জুখিব পৰীক্ষা কিন্তু এটা প্ৰশ্ন পেপাৰ কোৱেশ্চন পেপাৰ এখন তো তেনেকুৱা ধৰণৰ কিছুমান সাধাৰণ কৃতিত্ব অভিক্ষাও যিবিলাকৰ জৰিয়তে এটাতকৈ বেছি ক্ষেত্ৰৰ কৃতিত্ব জুখিবৰ কাৰণে যত্ন কৰা গতিকে বিশেষ কৃতিত্ব অভিক্ষাৰ জৰিয়তে এটা ক্ষেত্ৰৰ কৃতিত্ব জুখা হয় আৰু সাধাৰণ কৃতিত্ব অভিক্ষাৰ জৰিয়তে এটাতকৈ বেছি ক্ষেত্ৰৰ কৃতিত্ব জুখিবলৈ যত্ন কৰা তাৰ পিছত 2 নম্বৰ এটা কৃতিত্ব অভিক্ষাৰ শ্ৰেণী বিভাজন আমি দেখিবলৈ পাওঁ এটো তোমালোকৰ কাৰণে সিলেবাসতো আছে এটো অলপ তোমালোকে জানিব লাগিব ভালকে বুজি পাব লাগিব ইয়াৰ লগত জড়িত আৰু কেইবাটাও কথা আমি আলোচনা কৰিব লাগিব আৰু এটো কাম আছে না টিচাৰ মেড এচিভমেন্ট টেষ্ট এণ্ড ষ্টেণ্ডাৰ্ডাইজড এচিভমেন্ট টেষ্ট তোমালোকৰ সিলেবাসত আছে শিক্ষক নিৰ্মিত কৃতিত্ব অভিক্ষা আৰু প্ৰতিমানিকিত কৃতিত্ব শিক্ষক নিৰ্মিত কৃতিত্ব অভিক্ষা মানে যে আমাৰ কিছুমান কৃতিত্ব অভিক্ষা কিছুমান টেষ্ট এচিভমেন্ট টেষ্ট থাকে যিবিলাক বিশেষ এখন বিদ্যালয়ৰ বিশেষ এটা এলেকাৰ না কৃতিত্ব জুখিবৰ কাৰণে স্থানীয়ভাৱে শিক্ষকসকলে নিজে প্ৰস্তুত কৰে বহুত কিবা দক্ষ মানুহ বহুত ডাঙৰ অঞ্চলৰ গোটেই দেশৰ কাৰণে নহয় এটা স্থানীয় এলেকা এখন নিৰ্দিষ্ট বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ কৃতিত্ব জুখিবৰ কাৰণে এটা ক্লাছৰ ছাত্ৰ ছাত্ৰীসকলৰ কৃতিত্ব জুখিবৰ কাৰণে শিক্ষকসকলে নিজে প্ৰস্তুত কৰা যিবিলাক কৃতিত্ব অভিক্ষা থাকে
সেইবিলাকক শিক্ষক নিৰ্মিত কৃতিত্ব অভিক্ষা বুলি কৈছে। শিক্ষক নিৰ্মিত, শিক্ষকে নিৰ্মাণ কৰা, শিক্ষকে প্ৰস্তুত কৰা। গতিকে এনেকুৱা ধৰণৰ কৃতিত্ব অভিক্ষাবিলাকৰ প্ৰয়োগ ক্ষেত্ৰখন সীমিত না, ইয়াৰ প্ৰয়োগ ক্ষেত্ৰ সীমিত। যিখন স্কুলৰ মাষ্টৰে বনাইছে সেইখন স্কুলতহে এইটো পৰীক্ষা হ'ব, সেইটো কৃতিত্ব অভিক্ষা প্ৰয়োগ কৰিব পৰা যায়। স্থানীয়ভাৱে নিৰ্মিত, স্থানীয়ভাৱে উপলব্ধ আৰু স্থানীয়ভাৱেহে প্ৰয়োগ কৰিব পাৰে না, শিক্ষক নিৰ্মিত সেইবিলাক কৃতিত্ব। আমাৰ যে পৰীক্ষাবিলাক প্ৰশ্নবিলাক টেষ্টবিলাক পাতি থাকে, ছেছনেল টেষ্ট না, আমি এতিয়া তোমালোকৰ ছেছনেল টেষ্ট পাতিম। এইটোতো কুৱেশ্যন পেপাৰবিলাক প্ৰশ্নবিলাক আমিহে কাটো না, তো আমি কাটো। সেইখন পেপাৰকে আকৌ বেলেগখন কলেজত দিব পৰা নাযাব। স্থানীয়ভাৱে আমি আমাৰ কলেজৰ ল'ৰা ছোৱালীখিনিৰ কাৰণে আমি কি পঢ়াইছোঁ, কেনেকৈ পঢ়াইছোঁ, সেইবোৰৰ ওপৰত নিৰ্ভৰ কৰি আমি প্ৰশ্নটো পাতিছোঁ। সেইটো কৃতিত্ব অভিক্ষা, সেইটো কিন্তু টিচাৰ মেড, শিক্ষক নিৰ্মিত না। আনহাতে আন কিছুমান আকৌ কৃতিত্ব অভিক্ষা আছে, যিবিলাক কৃতিত্ব অভিক্ষাৰ পৰিসৰ সীমিত নহয়, বহল। অভিজ্ঞ আৰু দক্ষ ব্যক্তিয়ে কিছুমান বিজ্ঞানসন্মত আৰু পদ্ধতিগত পৰ্যায় অনুসৰণ কৰি প্ৰতিমানিকিত কৰি প্ৰস্তুত কৰে। তো প্ৰতিমানিকিত কৰা মানে ষ্টেণ্ডাৰ্ডাইজ কৰা কি বস্তু, এইটো আমি অলপ পাতিম পিছত, দীঘলীয়া কথা পাতিব লগা আছে। মুঠৰ ওপৰত এইটো জানি থোৱা যে এইবিলাক স্থানীয়ভাৱে মাষ্টৰে শিক্ষকে নিজে বনোৱা পৰীক্ষা নহয়, অভিক্ষা নহয়। এইবিলাক অভিক্ষা দক্ষ ব্যক্তিয়ে বহল পৰিসৰত প্ৰয়োগ হ'বৰ কাৰণে নিৰ্দিষ্ট নিয়ম অনুসৰি নিৰ্ধাৰিত প্ৰতিমানিকিত ষ্টেণ্ডাৰ্ড নিয়ম অনুসৰি এইবিলাক প্ৰস্তুত কৰিছে। তো ষ্টেণ্ডাৰ্ড নিয়মবিলাকনো কি কি আছে এইবিলাক আমি পাতিম, অলপ টাইম লাগিব। কিছুমান প্ৰতিমানিকিত বা কিছুমান নিৰ্দিষ্ট নিয়ম অনুসৰি এই অভিক্ষাবিলাক প্ৰস্তুত কৰা, সেইকাৰণে এইবিলাকক প্ৰতিমানিকিত বুলি কৈছে। ষ্টেণ্ডাৰ্ড নিয়ম অনুসৰি এইবিলাক প্ৰস্তুত কৰা। কেনেকৈ কৰা হয়, কি বস্তু, আমি এইখিনি পাতিম। মুঠৰ ওপৰত এইটোৱে জানি থোৱা, এইবিলাক স্থানীয়ভাৱে কোনোবা এখন স্কুলৰ কাৰণে মাষ্টৰে নিজে লোকেলি বনোৱা পৰীক্ষা নহয়। এইবিলাক বহল পৰিসৰ বৃহৎ অঞ্চল এটাৰ কাৰণে নিৰ্দিষ্ট কিছুমান নিৰ্ধাৰিত নিয়ম অনুসৰি বিজ্ঞানসন্মতভাৱে প্ৰস্তুত কৰা বহল পৰিসৰৰ পৰীক্ষা। এনেকুৱা অভিক্ষাবিলাক আমি কিনিবলৈও পায়, এইবিলাক বজাৰত উপলব্ধ। আমি ইয়াৰ বিষয়ে অলপ ডিটেইলছ পিছত পাতিম। অ'কে, চ' this is another classification, teacher made test, achievement test. Teacher made achievement tests are prepared by the teachers for a particular school, for a particular classroom. So it has limitations, the scope is limited. It cannot be applied beyond that particular school. It is locally prepared by the teacher himself for a particular school only. So it is made by the teacher. That's why it is called teacher made test, achievement test. But there are some other achievement tests which are prepared by the experts by following certain rules. Certain rules are there, certain standards are there, certain structured procedures are there. So these tests are prepared by the experts by following those standardized rules and regulations. So those rules and regulations, standardized procedures are there. We will discuss about those procedures in detail in our later classes. But today you have to know just that these standardized tests are prepared by the experts by following standard procedures. Okay, that's why these tests are known as standardized achievement tests, and these are prepared, constructed not only for a particular school, but these are prepared for a vast, for wide application. It is applicable in a wide range of area. Okay, so we will discuss about